হেঁপাহৰ ৰঙালী বিহুটিলে মাজত মাত্ৰ এটা দিন প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ ৰীতি নীতি পৰম্পৰাৰে উদযাপন কৰিব বিহু। কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলেও উদযাপন কৰে বিচুৱা আৰু বিচুৱা উদযাপনৰ প্ৰস্তুতি মই দেখুৱাইছোঁ। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ এই দৃশ্য মই দেখুৱাইছোঁ। এয়া বিভিন্ন যে কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীত আছে তাৰ প্ৰশিক্ষণ চলি আছে এই মুহূৰ্তত। এয়া কোচ ৰাজবংশী অধ্যুষিত অঞ্চলেই নহয়, বিভিন্ন স্থানত এইসমূহ নৃত্য তেওঁলোকে পৰিৱেশন কৰিব, যেনে কুচান নৃত্য, হুদুম নৃত্য আদি তেওঁলোকে পৰিৱেশন কৰিব। মই এই মুহূৰ্তত এই পৰিৱেশটো দেখুৱাইছোঁ। কণ কণ শিশুৰ পৰা কিশোৰীসকলে প্ৰশিক্ষণ লৈ আছে সুন্দৰভাৱে। তেওঁলোকে প্ৰশিক্ষকগৰাকীৰ কাষলৈকে মই যাবলৈ যত্ন কৰিম। কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সাংস্কৃতিক কৰ্মী এগৰাকী আছে পূৰ্ণিমা চৌধুৰী, মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম। বাইদেউ, বঙাইগাঁৱৰ বিভিন্ন স্থানত আপুনি প্ৰশিক্ষণ দি আছে কোচ ৰাজবংশী জনগোষ্ঠীৰ এই যি পৰম্পৰাগত নৃত্যসমূহ, বিশেষকৈ বিচুৱাৰ সময়ছোৱাত। নমস্কাৰ। আমি অন্য বছৰৰ দৰে এইবেলিও মানে কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প আৰু লগতে চকাপাৰা নোৱাপাৰা বাসী ৰাইজৰ সহযোগত আমি এদিনীয়া পাঁচদিনীয়া কাৰ্যসূচীৰে এই কৰ্মশালাখন আৰম্ভ কৰিছোঁ। আৰু এই কৰ্মশালাৰ আজি আমাৰ অন্তিম দিন। এই অন্তিম দিনত আপোনালোকক লগ পাই ভাল লাগিছে। আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আমাৰ কোচ ৰাজবংশীৰ কৃষ্টি সংস্কৃতিবোৰ লুকাই আছে। এই কৃষ্টি সংস্কৃতিবোৰ লুকাই থকাৰ কাৰণে আমি আজি এই কৰ্মশালাৰ জৰিয়তে আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমি এই কাৰ্যপন্থা হাতত লৈছোঁ। আমি ইয়াত কৰ্মশালাত পতাৰ উদ্দেশ্য হৈছে কি, আমি ইয়াত আমাৰ কোচ ৰাজবংশীৰ যে গৰু বিচুৱা আমি বৰখাটাত পাতিম আৰু মানুহ বিচুৱা আমি ইয়াত পাতিম। মানে বহাগৰ 1 তাৰিখত আমি ইয়াত বিচুৱা পাতিম। মুঠৰ ওপৰত কোচ ৰাজবংশী জনগোষ্ঠীয় যিসমূহ নৃত্য গীত আছে সেইবোৰৰ সমাহাৰ ঘটিব বিচুৱা উৎসৱত। তাৰে প্ৰস্তুতি বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ এই পৰিৱেশ মই দেখুৱাইছোঁ। মানুহ বিচুৱাৰ দিনা এই খেলপথাৰতে উদযাপিত হ'ব। এয়া আমি দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ পোনপটীয়াকৈ সীমান্ত চৌধুৰীৰ জৰিয়তে।